মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 1.4 অনুশীলনী শিকোৱাম। 1.4 অনুশীলনীটো চোৱা। ইয়াৰে 1 নম্বৰ প্ৰশ্নত আছে, দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হাবধি নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। তো 1 নম্বৰত এইটো দিয়া আছে কি 13/325। 2 নম্বৰ 17/8। 3 নম্বৰ 64/455। 4 নম্বৰ 15/1600। 5 নম্বৰত কি আছে 29/343। এতিয়া এইকেইটা কোনটো হাবধি হ'ব, কোনটো নিৰৱধি দশমিক বিস্তৃতি থাকিব, এইকেইটা আমি কি কৰিব লাগে, বাছি বাহিৰ কৰিব লাগে। চোৱা, প্ৰথমটো এইটো 10ৰ ঘাতত আমি প্ৰকাশ কৰিব পাৰোঁ, গতিকে এইটো কি হ'ব, পৰিসমাপ্ত হ'ব বা হাবধি হ'ব। এইটো তাৰপিছত 2 নম্বৰটো এইটোও 10ৰ ঘাতত প্ৰকাশ কৰিব পাৰোঁ, গতিকে 2 নম্বৰ এইটো হাবধি। তাৰপিছত 3 নম্বৰটো কিন্তু আমি 10ৰ ঘাতত প্ৰকাশ কৰিব নোৱাৰোঁ, এইটো হ'ব নিৰৱধি পৌনঃপুনিক। নিৰৱধি পৌনঃপুনিক। তাৰপিছত যেটো 4 নম্বৰটো কিন্তু 10ৰ ঘাতত নিব পাৰি, গতিকে এইটো হ'ব হাবধি। পাঁচ নম্বৰটো হ'ব নিৰৱধি পৌনঃপুনিক। তাৰপিছত আৰু বাকী কেইটা চোৱা। 5 নম্বৰটো এইটো যিটো হৰ আছে এইটো 10ৰ ঘাতত প্ৰকাশ কৰিব নোৱাৰোঁ, অৰ্থাৎ এইটো হাবধি নহ'ব, নিৰৱধি পৌনঃপুনিক। ছয় নম্বৰ 23/2³ × 5 স্কুৱাৰ। 7 নম্বৰত আছে 129/2² 5^7 × 7^5। 8 নম্বৰত আছে 6/15। 9 নম্বৰত 35/50। 35/50 আৰু 10 নম্বৰত আছে 77/210। এতিয়া এইকেইটা কি হ'ব চোৱা। ইয়াতে 6 নম্বৰ যেটো আছে 23/2³ × 5 স্কুৱাৰ, এইটো আমি 10ৰ ঘাতত প্ৰকাশ কৰিব পাৰোঁ। 10ৰ ঘাতত প্ৰকাশ কৰিলে এইটো কি হ'ব, হাবধি হ'ব।
হাবদিৰ অন্য এটা নাম আছে জানানে কি হ'ব হাবদিক আমি পৰিসমাপ্ত বুলিও ক'ব পাৰোঁ গতি ওপৰৰ যিকেইটা আমি হাবদি লিখিছোঁ এইকেইটা পৰিসমাপ্ত লিখিলেও হ'ব পৰিসমাপ্ত তাৰপিছত 7 নম্বৰটো দহৰ গাঁতত আমি প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে এইটো হ'ব নিৰৱধি পৌনঃপুনিক পৌনঃপুনিক তাৰপিছত 8 নম্বৰটো কিন্তু দহৰ গাঁতত প্ৰকাশ কৰিব পাৰোঁ গতিকে এইটো হ'ব হাবদি তাৰপিছত 9 নম্বৰো প্ৰকাশ কৰিব পাৰোঁ দহৰ গাঁতত গতিকে এইটো কি হ'ব হাবদি হ'ব আৰু শেষৰটো যিটো 10 নম্বৰ গণিত সেইটো হ'ব নিৰৱধি পৌনঃপুনিক গতিকে 1 নম্বৰ কেইটা শেষ হ'ল তাৰপিছত 2 নম্বৰ প্ৰশ্ন চোৱা 2 নম্বৰ প্ৰশ্নটোত আছে চোৱাচোন সবাই কিতাপ উলিয়াই লোৱা 2 নম্বৰ প্ৰশ্নত আছে ওপৰৰ প্ৰশ্ন 1ৰ যিবোৰ পৰিমেয় পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱা তাৰমানে যিকেইটাৰ দশমিক বিস্তৃতি আছে বুলি পাইছা সেইকেইটাৰ দশমিক বিস্তৃতিকেইটা লিখি দেখুৱাব কৈছে গতিকে ইয়াৰ দশমিক বিস্তৃতি কোনটো আছিল 1 3 2 1 নম্বৰত 3 নম্বৰ 4 নম্বৰ 6 নম্বৰ আৰু 8 নম্বৰ এইকেইটাৰ দশমিক বিস্তৃতি আছে আৰু এইকেইটা দশমিক বিস্তৃতিত প্ৰকাশ কৰিলে কি হ'ব প্ৰথমটো 1 নম্বৰটো হ'ব 0.00416 তাৰপিছত 2 নম্বৰটো যদি দশমিকত প্ৰকাশ কৰা তেতিয়াহ'লে এইটো কি হ'ব 2.125 তাৰপিছত যেটো 4 নম্বৰ এইটো দশমিকত প্ৰকাশ কৰিলে কি হ'ব 0.00937 তাৰপিছত 6 নম্বৰটো দশমিকত প্ৰকাশ কৰিলে হ'ব 0.115 আৰু যেটো 8 নম্বৰ হেতু দশমিকত প্ৰকাশ কৰিলে হ'ব 0.4 ঠিক আছে তাৰ পিছৰ আৰু এটা কোৱেশ্চন আছে এটো নহলনিৰ সোৱা এটো 3 নম্বৰ কোৱেশ্চনটোত কি আছে সোৱা পঢ়ি সোৱা তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুৱা ধৰণে দশমিক বিস্তৃতি আছে প্ৰতিটোৰ ক্ষেত্ৰতে এটা পৰিমেয় সংখ্যা হয় নে নহয় সিদ্ধান্ত কৰা যদি পৰিমেয় আৰু ই p/q ৰ হিৰ তেন্তে ইয়াৰ কিউৰ মৌলিক উৎপাদীকৰণৰ বিষয়ে কি ক'ব পাৰিবা গতে এইটা সোৱা কি হ'ব 3 ৰ 1 নম্বৰত আছে 4.3.123456789 2 নম্বৰত আছে 0.120
1 2 0 0 1 2 0 0 1 2 0 0 0 এনেকৈ দিয়া আছে ডট ডট আৰু 3 নম্বৰত কি দিয়া আছে 4 3.1 2 3 4 5 6 7 8 9 ইয়াৰ ওপৰত আছে বাৰ গতিকে এইকেইটা কি হ'ব আমি কি কৰিব লাগিব উলিয়াব লাগিব গতিকে চোৱা 1 নম্বৰটো কি হ'ব 1 নম্বৰটো হ'ব পৰিমেয় আৰু কিউৰ মৌলিক উৎপাদক 2 বা 5 দুয়োটাই এইটো হ'ব পৰিমেয় আৰু 2 নম্বৰটো কি হ'ব চোৱাচোন 2 নম্বৰটো এইটো কিন্তু পৰিমেয় নহয় আৰু 3 নম্বৰটো কি হ'ব 3 নম্বৰটো পৰিমেয় কাৰণ তোমালোকে আগতে পাই আহিছা যে যিবিলাক সংখ্যাৰ ওপৰত বাৰ থাকে বাৰ থাকিলে হেবোৰ p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো গতিকে p/q আকৃতিত প্ৰকাশ কৰিব পাৰিলে হেবোৰ সংখ্যা কি হয় পৰিমেয় সংখ্যা হয় গতিকে এটো পৰিমেয়